মানে এজন মুখ্যমন্ত্ৰীয়ে এটা নিষিদ্ধ সংগঠনৰ মুৰব্বীজনৰ লগত কথা পাতিলে যদি একো নহয়, কিন্তু আলফাই কোনোবা এজন সাংবাদিকক ফোন কৰি দিলে কেলে গ্ৰেপ্তাৰ কৰে? আলফাই যেতিয়া কোনোবা এজন সাধাৰণ মানুহক ফোন কৰে কেলে গ্ৰেপ্তাৰ কৰে? তো যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অপেনলি কৈছে যে মই নিজে নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সেনা প্ৰধানৰ লগত কথা পাতোঁ, সেই সময়ত কিন্তু আমি দেখিছোঁ যে আলফাৰ কাৰোবালৈ যদি ফোন আহে, আপোনালৈ বা মোলৈ, সাংবাদিক বা অন্য ৰাজনীতি কৰা মানুহলৈ, বিৰোধী পক্ষলৈ ফোন আহে, তেতিয়াহ'লেতো তেওঁলোকে আমাৰ ওপৰত এনাহে লগাই দিব। তো টিভি চেনেলত মেইল আহিলে চেক কৰে, হয়নে নহয় কওক? যদি একদম কেনেকুৱা ধৰণৰ এটা মানে সাংঘাতিক ধৰণৰ এটা অত্যাচাৰ। এতিয়া আচলতে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ গৃহমন্ত্ৰীয়ে, অসমৰ পুলিচ ডিপাৰ্টমেণ্টটোৱে আচলতে ফেচবুকটো ৰখীয়া হৈ থাকিবলৈ যাওঁতে, কোনেনো তেওঁৰ বিৰুদ্ধে কিবা কথা কৈছে, সেইটো ৰখীয়া হৈ থাকিবলৈ যাওঁতে ৰাজ্যখনৰ ৰখীয়া হ'বলৈ পাহৰি গ'ল। ৰাজ্যখনৰ ৰখীয়া হ'বলৈ পাহৰি যোৱাৰ কাৰণে য'তে ত'তে বোমা ফুটিছে। বোমা যেতিয়া ফুটিছে, বোমা যেতিয়া ওলাইছে, 25টা বোমা যেতিয়া ওলাইছে, অসমৰ মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। কিন্তু তেওঁ নীলাজৰ দৰে আমি দেখিছোঁ যে তেওঁ আকৌ কয় যে নহয়, মই 10 দিনৰ 15 দিনৰ মূৰে মূৰে পৰেশ বৰুৱাৰ লগত কথা পাতি থাকোঁ। তাৰমানে পৰেশ বৰুৱাক তেল দিছে যে তোমালোকে এইবিলাক নকৰিবা, পাৰিলে চাগে মেনেজো কৰিব বেলেগ ধৰণে, কিবা পাৰিলে মেনেজ মাষ্টাৰ হিচাপে, হয়নে? তো এইটো কৰে। কিন্তু অসমৰ মানুহ কিন্তু যদি কেতিয়াবা আলফাৰ কোনোবা কথাত যদি কমেণ্টটো দিয়ে, লগে লগে পুলিচে ধৰি লৈ যায়। ফেচবুকতে যদি কমেণ্ট দিয়ে, ফেচবুকটোতো একদম পুলিচ একদম ফেচবুকত পূৰা এক্টিভ। ফেচবুকত কোনোবা এটা কমেণ্ট দিলে তেওঁ লগে লগে গ্ৰেপ্তাৰ। কিন্তু যেতিয়া 25টা বোমা থৈ গ'লহি, তাত আকৌ পুলিচ ইনএক্টিভ। তো আটাইতকৈ ডাঙৰ কথা আপোনালোকে নিজে দেখিলে যে গৃহ বিভাগটো কেনেকুৱা ব্যৰ্থ হৈছে। গৃহ বিভাগটোৰ যে একেবাৰে দায়িত্ব জ্ঞানহীন হৈ গ'ল। আপোনালোকে নিজে দেখিছেনে এইবাৰ যে বোমা ওলালে, সদায় কৈ থাকে বম স্কোৱাড আছে আমাৰ। বম স্কোৱাডবিলাক ক'ত গ'ল? এটাওতো কোনো বম স্কোৱাড নেদেখিলোঁ, হয়নে নহয়? বম স্কোৱাড নাই। কি কৰিছে, হেলমেট পিন্ধি এনেকৈ প্লাছেৰে বমটো উভালি আছে। এইটো কম ঘটনা নে বাৰু? অসমৰ মানে এই অত্যাধুনিক যুগত যেতিয়া এই আপোনাৰ প্লাছেৰে যেতিয়া বম আৰু স্ক্ৰু ড্ৰাইভাৰে যেতিয়া বম মানে নিষ্ক্ৰিয় কৰিবলৈ গৈছে, এইটো কম কথা নাই। চিটি চেণ্টাৰত বোলে বম ওলালে, তেতিয়াহ'লে অসমৰ আপোনাৰ পুলিচ ডিপাৰ্টমেণ্ট ব্যৰ্থ, আৰ্মি আহি বম চাবলগীয়া হ'ল। আৰে গৃহমন্ত্ৰী কিয় লাগে? অকল মুখ চুপতি মাৰিবলৈ? মুখ্যমন্ত্ৰী অকল মুখ চুপতি মাৰিবলৈ? হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ? 2 নম্বৰী পলিটিক্স কৰিবলৈ? কোনো আইন শৃংখলাৰ কোনো কাম নকৰিবা, অসমৰ খিলঞ্জীয়া মানুহক মাৰিব, তেতিয়াও কোনো ব্যৱস্থা নল'বা। আৰু কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব। প্ৰতিবাদ কৰাৰ পাছত এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, তাৰপিছত তোমালোকে মন্ত্ৰীৰ সন্মুখত